অসমবাসী ৰাইজ আপোনালোকে নিশ্চয় গমে পায় আমাৰ জুবিন দা আমাৰ মাজত বৰ্তমান নাই আজি 5 দিন হ'ল মানে কি যি গতিকে মানে আজি মানে খৰি দিয়া হ'ল জুবিন দাক বহুত বেয়া লাগিছে সেইবাবে মানে জুবিন দাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে আৰু আমাৰ মাজত যাতে অমৰ হৈ থাকে সেইবাবে আমাৰ গাঁৱৰ এটা পদক্ষেপ এটা হাতত তুলি লৈছো এই চাকিৰে লৈছো আৰু মই দেখাই দি আছো এইফালে চাই লওক এইটো ৰাস্তাত এনেকৈ চাকি জ্বলাই দিছো গোটেই ৰাস্তা আৰু এইফালে এনেকৈ গোটেই ৰাস্তা আৰু যদি মোবাইল যদি ঘূৰি মোৰ পিছফালেও দেখা পাব এইফালে গোটেই ৰাস্তা পিছফালে গোটেই ৰাস্তা এনেকৈ চাকি জ্বলাই দিছো এনেকৈ চাই লওক আৰু এইখন চাকি দিয়ে মানে আমি যদি জুবিন দাক কোনোবাই মানে প্লেন বনাই মাৰিছে তেওঁলোকে যাতে জীৱনটো পচি মৰি নোহোৱা হৈ যায় এই মানে আমি অভিয়াত দিছো আমাৰ গাঁৱৰ ৰাইজে গোটেইবিলাকে এই কুত্তাৰ বাচ্চা 3জনৰ নাম মানে লৈ আছে মানে ছ'চিয়েল মিডিয়াত পাই আছো সিদ্ধাৰ্থ আৰু শেখৰ এইফালে শ্যামকানু মহন্ত বন্যৰ পুতঘাট তহঁতে অসমত আহিব পৰা নাই আৰু এটা আহি কিনে উল্টা পাল্টা নিউজত বকি আছে সিহঁতে যাতে পচি মৰে সেইবাবে আমি পদক্ষেপটো লৈছো আৰু আমাৰ মাজত জুবিন দা অমৰ হৈ থাকে বাই বাই জয় হিন্দ জুবিন দা জিন্দাবাদ।